বাজাৰে হওক বা যিমান দূৰতে হওক সদায় হেলমেটটো পিন্ধি কেনে ওলাব ঠিক আছে ঠিক আছে একদম থেংক ইউ হনুমান বহুত ৱেলকাম মানে এনেকৈ এটা হেলমেট পিন্ধাই কেনে পঠাব বাইদেউ কিনি ল'ব হেলমেট কিনিব লাগিব হেলমেট কিনা ভাল না চৰকাৰী মানুহে ভালকে হেলমেটটো কিনিব লাগিব হেলমেট কিনিব লাগিব জয় হনুমান যিমানটা ল'ৰা দেখা পালোঁ এজনো হেলমেট পিন্ধি যোৱা নাই এনেকৈ আপোনাৰ দৰে আৰু আমাক মানুহ লাগে যোনে সমাজত হেলমেট পিন্ধি কেনে বাইক চলায় টু হুইলাৰ হয় হয় বঢ়িয়া গুড জব বেছিৰ কথাটো ঠিক আছে একদম বঢ়িয়া হেলমেট পিন্ধি ঘূৰিবা বেছিৰ কথা এই হেলমেট পিন্ধি কেনে ওলাব লাগে ন হয়নে নহয় বেছিৰ কথা আছে জয় হনুমান চিনেমাখন অহা 18 অক্টোবৰ সমগ্ৰ অসমতে মুক্তি লাভ কৰিব চিনেমা এখনত চিনেমা হলত ৰিলিজ হ'লে মানুহে কিয় চাবলৈ আহিব চাবলৈ অহাৰ যুক্তিময় এইটো নকওঁ যে এখন অসমীয়া চিনেমা সেইকাৰণে আপোনালোকে চাবলৈ আহক আমি এই কাৰণে কম যে আপোনালোকে আহক ভাল চিনেমাৰ দৰ্শক হ'বলৈ জয় হনুমান চিনেমাখন কেৱল এখন মনোৰঞ্জন ধৰ্মী চিনেমা নহয় হয় জয় হনুমানত নাচ গান ফাইট মনোৰঞ্জন ধৰ্মী চিনেমা বুলি ক'লে মানুহে সাধাৰণতে যিটো বুজে জয় হনুমান চিনেমাখন পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰাই তেনেকুৱা এখন চিনেমা কিন্তু জয় হনুমান চিনেমাখন কেৱল চিনেমা হলত চাই হাততালি বজাবৰ কাৰণে নহয় জয় হনুমান চিনেমাখনে এনেকুৱা কিছুমান সত্য কথা ক'বলৈ প্ৰয়াস কৰিছে যিবোৰ কথা আমি সকলোৱে আচলতে আলোচনা কৰা প্ৰয়োজন এন্ধাৰত থাকি যোৱা মানুহে সাধাৰণতে ক'বলৈ ভয় কৰা তেনেকুৱা কিছুমান কথাই জয় হনুমানে অসমৰ ৰাইজক ক'ব অহা 18 অক্টোবৰত সমগ্ৰ অসমতে হনুমানে গৈ আছে হনুমানে আচলতে এখন শৃংখলাবদ্ধ সমাজ বিচাৰে আমাৰ সমাজত এটা অৰাজক পৰিস্থিতি হৈছে সেয়া কি ৰাজনীতি হোক সমাজনীতি হোক যিকোনো আমাৰ ছ'চিয়েল লাইফত আৰু হনুমানে সেই সমস্ত অনিয়মৰ বিৰুদ্ধে মাত মাতে সেয়া হেলমেট নিপিন্ধাকৈ কোনোবাই বাইক চলাইছে সেই ক্ষেত্ৰতে হোক বা কোনোবাই দুখীয়া মানুহৰ টকা শোষণ কৰিছে সেই ক্ষেত্ৰতে হোক যিকোনো অন্যায়ৰ বিৰুদ্ধে হনুমানে মাত মাতে জয় হনুমান চিনেমাখনত এনেকুৱা এটা সামাজিক বিষয় আছে জয় হনুমান চিনেমাখনত হনুমানে কেৱল ৰাস্তাত বাইক হেলমেট নিপিন্ধাকৈ অহা মানুহক যে ৰখাইছে তেনেকুৱা নহয় এওঁলোকতো মানে আজি বুজালে কাইলৈ বুজি যাব কিন্তু সমাজত এনেকুৱা কিছুমান মানুহ আছে যিয়ে কেতিয়াও বুজিব নিবিচাৰে তেওঁলোকে কেৱল মানুহৰ পৰা লুটিব বিচাৰে লুটপাট চলায় তেওঁলোকে ক্ষমতা দখল কৰিছে আৰু ক্ষমতাত থাকি তেওঁলোকে কেৱল আৰু কেৱল সাধাৰণ মানুহ শোষণ কৰি নিজৰ ধনৰ ভঁৰাল বঢ়াব খোজে তেনেকুৱা শোষণকাৰী তেনেকুৱা সমাজৰ কাৰণে অনিষ্টকাৰী মানুহৰ বিৰুদ্ধে হনুমানৰ এটা অভিযান আৰু সেয়াই আমাৰ কাহিনী জয় হনুমান 18 অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব আহক আপোনালোকে চাওক এখন নতুন ধৰণৰ চিনেমা অসমৰ ৰাইজে চাবলৈ পাব